নমস্কাৰ, মই কাব্যজ্যোতি। মই হোম টিউশ্যন কৰোঁ, মানুহৰ সকলোবোৰ ষ্টুডেণ্টৰ ঘৰত গৈ টিউশ্যন পঢ়াওঁ। আজি এই টিউশ্যনটো মই 2011 চনৰ পৰা টিউশ্যন কৰি আহিছোঁ। ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে পঢ়াওঁ। সকলোবোৰ বৰ্ডকে পঢ়াওঁ, CBSE, ছেবা আৰু ICSE বৰ্ড। আৰু সকলোবোৰ ষ্টুডেণ্টে পাৰফৰ্ম ভালেই কৰি আছে, ইমান বছৰ টিউশ্যন পঢ়াই আছোঁ। হোম টিউশ্যনৰ ওপৰত আৰু আমি বেছি কথা পাতিম অদূৰ ভৱিষ্যতে। অতি সোনকালে আমি হোম টিউশ্যনৰ ওপৰত ভালকৈ কথা পাতিম। হোম টিউশ্যন কিয় দৰকাৰী, হোম টিউশ্যন কেনেকৈ মানুহে ইম্পৰ্টেঞ্চ দিয়ে, হোম টিউশ্যন ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত ৰিলেশ্যনবোৰ ক'ম, কেনেকৈ হ'ব লাগে, কি কথা আছে। যিহেতু মই এই ছেক্টৰটোত বা এই হোম টিউশ্যনত মই ভালেখিনি বছৰ কাম কৰি আহিছোঁ, ভালেখিনি বছৰ মই ষ্টুডেণ্টৰ লগত ৰিলেশ্যন কৰি আহিছোঁ, সেই সংক্ৰান্তত মই অলপমান কথা ক'ম। পিছৰ ভিডিঅ'বোৰত ইয়াৰ ওপৰত কথা ক'ম। এইটোৰে মই ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ মই এনেকৈ। আজি দেওবাৰ আছিল, এই ৰাতি 12 বজাৰ পিছত মই এইটো ভিডিঅ' শ্বুট কৰি আছোঁ, ৰেকৰ্ড কৰি আছোঁ। অহাকালি মানডে আজি এতিয়া সোমবাৰ হৈছে, মনডে ইভিনিং মোৰ ক্লাছ আছে। ইভিনিং মোৰ ক্লাছ 10ৰ ক্লাছ আছে, ছায়েন্সৰ মেথছ আছে, আৰু এটা ক্লাছ আছে, ক্লাছ 4 আছে। সেইটো ক্লাছৰ কাৰণে মই এতিয়া ৰেডি হৈ আছোঁ, প্ৰিপেয়াৰ কৰি আছোঁ নিজকে। যে মই ইভিনিং টাইম নাপালোঁ, এইকাৰণে এতিয়া ৰাতি মই গোটেইখিনিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। কোনোবাই যদি মোৰ লগত পঢ়িব বিচাৰে, মোৰ কণ্টেক্ট নম্বৰ এভেইলেবল হৈ আছে, মই মেনশ্যন কৰি দিম, যোগাযোগ কৰিব পাৰে হোম টিউশ্যনৰ কাৰণে।